সো হে গেছটো কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলো ভালে আছে। তো আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে ঘৰ পাই গ'লোহি। তো চাইকেল ৰাইড কৰি আছিলোঁ, যিহেতু আপোনালোকে হয়তো গম পায়। তো কালি ঘৰ পালোহি, মানে অহাটো দিন হৈ গ'ল, কিন্তু মই ঘৰলৈ অহা নাছিলোঁ। চ' কালি ঘৰলৈ আহিলোঁ। তো এইটো হৈছে আমাৰ ঘৰ, আৰু এইপিনে চাওক চাইকেলখন, আগৰ পুৰণা চাইকেল, যোনখন চাইকেল লৈ মই কেদাৰনাথ গৈছিলোঁ এখন চাইকেল হয়। নতুন চাইকেলখন আছে, কিন্তু সেইখন আছে লখিমপুৰত। চ' সেইখনো আনিব লাগিব, মানে এতিয়া আকৌ এটা দুটা ৰাইড কৰিম বুলি ভাবিছোঁ। যিহেতু আপোনালোকক কৈছিলোঁ যে মই ৱৰ্ল্ড টুৰ কৰিম বুলি, সেই ৰাইডটো হ'ব, কিন্তু সেই ৰাইডটো হ'বলৈ হ'লে অলপ দিন লাগিব। চ' সেইবাবে মাজত যিকেইটা দিন আছে আৰু সেইকেইটা দিনতে মই অসমতে বিভিন্ন ঠাইত ৰাইড কৰিম বুলি ভাবিছোঁ। তো কি হয় চাওঁ। তো এখন চাইকেল, আগৰ পুৰণা চাইকেলখন, চ' সেইখনকে চলাব লাগিব। তো অলপ লেতেৰা হৈছে, মানে অলপ বেয়াও হ'ল, ব্ৰেককেইডাল ভাইটিয়ে ছিঙিলে, এডাল ব্ৰেক আছে বাৰু। চ' এইটো আমাৰ ঘৰৰ পৰিৱেশ। তো এতিয়া অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। তো ব'লক অকণমান ওলাই যাওঁ। ঘৰত মাহে আছে, বাকী মানুহ কোনো নাই। দাদা আছে গুৱাহাটীত, তেনেকৈ কামত আছে, নিজৰ কামত চবেই ব্যস্ত হৈ আছে। ভাইটি আছেগৈ শিৱসাগৰত, চ' আহিব চাগে কাইলৈ পৰহিলৈ মানে। তো এতিয়া অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। তো ব'লক, আৰু ক'ত যাওঁ দেখাম, আৰু ভাল ভাল জেগা দেখাম আজি আমাৰ গাঁৱতে। চ' ব'লক। আমাৰ গাঁৱৰ ৰাস্তাটো দেই, এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তাটো, আৰু এইপিনে চাওক সেইটো আমাৰ নামঘৰ। সেইটো তো ইপিনে পৰা আপোনালোকক দেখাই দিম। তো আমাৰ গাঁৱৰ ৰাস্তাটো চাওক, কেনেকুৱা লাগিছে জনাব। তো ব'লক। চ' গাইজ, তো এতিয়া আহি পাই গ'লে একদম মেইন ৰোডত, দেখিছেনে বাৰু? এইটো মেইন ৰোড। এই দোকানত মায়ে বজাৰ কৰিব দিছিল অলপ, চ' তাত সোমাই আছোঁ। তো এইপিনে আছে আমাৰ জিতু দা। কি খবৰ জিতু দা? ভালেই, একদম বঢ়িয়া নে? ভালেই। তো বহুত দিনৰ মূৰত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, ধন্যবাদ। তো এইটো আমাৰ গাঁৱৰে, হয়। মোৰ লগৰটো ভাগত দাদাই হয়, মানে চব এতিয়া মোৰ দাদা আৰু আমাৰ দাদাহঁতৰ লগৰে হয়। চ' ভাল লাগিছে, থেংক ইউ, বহুত দিনৰ মূৰত লগ পাইছোঁ। বাকী দৌৰা মেলা কেনেকুৱা চলি আছে? দৌৰা মেলা অলপ চলি আছে। ইণ্টাৰভিউটো সোনকালে পাই দিলে ভাল হয় আৰু হয় নাই? ইণ্টাৰভিউ এতিয়া কেতিয়া আছে বাৰু? এতিয়া এপ্লাই হৈ আছিলে ন? হ'ব বুলি কৈছে। অঁ ঠিকে আছে দিয়া, চেষ্টা কৰি থকা, লাগি যাব ন? চ' ঠিক আছে দিয়া, লগ পাম। তো এতিয়া এইপিনৰ পৰা অকণ ওলাই যাম। তো ব'লক, আৰু দেখাওঁ কি দেখাওঁ, চাব পাওঁ। বাই বাই। মই আজি বহুত দিনৰ মূৰত লাগিছোঁ, মানে মইতো ঘৰত নাথাকোঁগৈ। চ' আজি বহুত দিনৰ মূৰত লাগিছোঁ, ভাল লাগিছে। তো ৰাস্তাবিলাক চাওক, জেগাবিলাক একদম মজা লাগিছে। তো এতিয়া বৰ্তমান আহি পাই গ'লে আমাৰ এইখন ফিল্ড, দেখিছেনে বাৰু? এই ফিল্ডখনৰ পৰা চ' আপোনালোকক প্ৰথমতে এখন দেখাম। তো এতিয়া আপোনালোকক মই এই ফিল্ডখন দেখাম, তাৰপিছত আৰু আগলৈ যাম। আপোনালোকে এই ফিল্ডখন দেখিছেনে বাৰু? এই ফিল্ডখন বহুত ডাঙৰ হয় নাই বাৰু? এই ফিল্ডখন দেখিছে, বহুত ডাঙৰ। এখন ফিল্ড আপুনি 3 পাক বা 4 পাক দৌৰিলে 1 কিলোমিটাৰ হৈ যায়। এই ফিল্ডখন বহুত ডাঙৰ হয়, আৰু ইয়াতে দৌৰি হাজাৰ হাজাৰ ল'ৰাই চাকৰি পাইছে। বহুত, মানে আমাৰ গাঁৱতো যিমানখিনি চাকৰি পাইছে এখন ফিল্ডতে দৌৰি পাইছে। আৰু আমাৰ ঘিলামৰ অঞ্চলটোত বেছিভাগ ল'ৰা ছোৱালী ইয়াত দৌৰিবলৈ আহে, ল'ৰা ছোৱালী চবেই দৌৰিবলৈ আহে, আৰু ক্ৰিকেটো খেলে ইয়াত। খেলে দেখিছে। তো এখন ডাঙৰ ফিল্ড হয়, ইয়াত চবেই খেলে ধুনীয়াকৈ। তো আৰু আমাৰ ইয়াত ক্ৰিকেট খেল পাতিব, চ' আপোনালোকক নেক্সট ব্লগত দেখাম। চ' এতিয়া আমি যাম চামপালে। তো ব'লক। তো এতিয়া আমি আৰু ধুনীয়া জেগা এডোখৰত লৈ যাম। চ' তালৈ ব'লক, এতিয়া গৈ থাকোঁ। চ' গাইজ, তো এতিয়া পাই গ'লেহি এইফালে আমাৰ চামপোৱা। চ' ইয়াত চাওক, একদম মজা লাগিছে। তো এতিয়া মানে বহুত দেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'ল। চ' সেইবাবে ইমান ভালকৈ আপোনালোকে দেখা নাই হয়তো। তো আৰু এদিন দেখাম ভালকৈ। চ' এইফালে আগতে এনেকুৱা নাছিলে, এতিয়া বেলেগ হৈ গ'ল। মই নাছিলোঁ ঘৰত, চ' গম নাপাওঁ। এইফালে বেলেগকৈ ৰাস্তা খান্দিছে, সেইফালেও খান্দিছে, যাতে পানীটো যাব পাৰে। ইয়াত বহুত ডাঙৰকৈ পানী হয়। চ' কি কাৰণে এইবিলাক খান্দিছে গম নাপাওঁ। বহুত ভাল লাগিছে। এইপিনে এইটো, আৰু এইপিনে ৰাস্তা এটা এক্সট্ৰাকৈ বনাই আছে মজাকেনে। তো এতিয়া আৰু কি হয় কৈ আছোঁ, ব'লক গৈ থাকোঁ। এতিয়া আহি গ'লোঁ এইফালে নতুন ৰাস্তা এটাত। চ' এই ৰাস্তাটো দেখিছে, এইটো ৰাস্তাত আপোনালোকে গ'লে ডাইৰেক্ট বৰলনি এনেকৈ ওলাব পাৰি, বহুত জেগা। তো ভালকৈ ময়ো নাজানো, কাৰণ এই ৰাস্তাটো কমপ্লিট হোৱা নাই। চ' যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া এইটো ৰাস্তা গৈ চাম ক'ত ক'ত ওলাইগৈ। তো ভাল লাগিব, শ্বৰ্টকাট ৰাস্তা হয় এইটো। ইফালেদি মানে দীঘল হয়, বহুত লং হৈ যায়।
সেই গতিকে ৰাস্তাটো চাগে বনাইছে আৰু এইফালেদি পানী হয় আগতে এইফালে আহে কিন্তু এতিয়া এইফালে আহিব নোৱাৰে সেইফালে এটা পুল এটা বনাইছে নেকি তাত সেইফালেদি আহিব পাৰিব চ' কথাটো হ'ল কি এতিয়া আৰু এটা কথা মানে ইউটিউবত মই চব ভিডিঅ' ডিলিট কৰি দিলোঁ মানে বহুতে কৈ আছিলে হিন্দীত বনোৱাৰ কাৰণে ভাল নালাগে কিবা কিবি তেনেকৈ কয় আৰু কিছুমানে বহুতে কৈছেও যে এইটো এনেকুৱা হ'ব নালাগে তেনেকুৱা হ'ব নালাগে তুমি অসমৰ হয় অসমীয়াত ভিডিঅ' বনোৱা এনেকৈ বহুতে কমেণ্ট কৰিছে চ' ঠিক আছে বাৰু মই অসমীয়াত ভিডিঅ' বনাম কিন্তু এটা কথা কি মানে কয় যে তুমি অসমীয়া হয় অসমীয়াত বনোৱা অসমীয়া সেইটো জীয়াই ৰাখা তেনেকৈ বুলি কৈছে কিন্তু এটা কথা মই কওঁ যে আপুনি হিন্দীত বনাওক বা অসমীয়াত বনাওক তাত কোনো ক'বলগীয়া কথা নাথাকে আপুনি কৰ্ম মানে আপুনি কাম কি কৰিছে যদি আপুনি ভাল কাম কৰে তেতিয়াহ'লে এনেও মানুহে গম পাব মই কওঁহে কি হয় মই হিন্দীত কথা কওঁ বা ইংলিছত কথা কওঁ তাত কোনো আহি নপৰে কিন্তু মেইন কথাটো হ'ল আপুনি কাম কি কৰিছে সেইটো ইম্পৰ্টেণ্ট হয় চ' আশা ৰাখিলোঁ যাতে আপোনালোকে কথাটো বুজি পাইছে ভালকৈ তো এতিয়া আমি যাম আৰু বহুতে মোক ছাবস্ক্ৰাইব মানে আনছাবস্ক্ৰাইব কৰি দিলে তো ছাবস্ক্ৰাইবাৰ মোৰ 3.289 এনেকৈ কিবা এটা হৈ আছিলে কিন্তু এতিয়া বহুত কমি গ'ল 10-20টামানতো একেদিনাই আনছাবস্ক্ৰাইব কৰিছে কিয় নাজানো বাৰু ভিডিঅ'বিলাক ডিলিট কৰাৰ কাৰণে হয়তো কিছুমানে বেয়া পাব পাৰে বেয়া নাপাব আকৌ ধুনীয়া ধুনীয়া জেগাত যাম আকৌ বনাম তো আপোনালোকৰ বিভিন্ন ঠাইত গৈ ধুনীয়া ধুনীয়া জেগাবিলাক দেখাম তো এতিয়াতো মই অলপ দিন ঘৰতে থাকিম চ' ভাবিছোঁ কি চাইকেলখন লখিমপুৰৰ পৰা অহাৰ পাছত অলপ মই ওলাই যাম বুলি মানে ধুনীয়া ধুনীয়া জেগাত য'ত আছে তাত গৈ পিনে ভিডিঅ' বনাম আমাৰ অসমৰ বিভিন্ন ঠাইত বনাম বুলি ভাবিছোঁ চ' চাইকেলখন আহি লওক তাৰপিছত আপোনালোকক দেখাম য'ত যি চাবলগীয়া জেগা আছে ঢকুৱাখানা ধেমাজি হওক বা এনেকৈ আমাৰ লখিমপুৰ হওক মাজুলী এনেকৈ যিমান যি আছে চব ঘূৰিম বুলি ভাবিছোঁ চ' এমাহ ডেৰমাহটো মোৰ ওচৰত আছে চ' ভাবিছোঁ ঘূৰিম বুলি তো কি হয় চাই লওঁ তো এতিয়া ঘৰলৈ যাম তো ব'লক এখন চাইকেল মানে মোৰ চাইকেলখনৰ মানে ব্ৰেক এডালেই আছে আকৌ এডাল ব্ৰেক নাই মানে ভাইটিয়ে চলাই ছিঙিলে তাৰপিছত আৰু এই মোবাইল লগাই থয় সেইটো ছিঙিলে নহ'লে মোবাইলটো লগাই ল'ব পাৰিলোঁ হেতেনে একো প্ৰব্লেম নাছিলে তো এতিয়া যাম আমি ব'লক আগলৈ চ' ফাইনেলি মই আহি গ'লোঁ এতিয়া ঘৰত তো এনেই আৰু অকণমান ওলাই গৈছিলোঁ লগৰ কেইটামান লগ পালোঁ চ' কথা বতৰা পাতিলোঁ চবৰ লগতে সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল চ' এতিয়া আহিলোঁ ভাত চাত খাই মেলি ৰেডি তো এতিয়া সোমেই আৰু চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত এনেই আৰু গাঁৱতে ওচৰে পাজৰে বনালোঁ আজি তো হয়তো ইমান ভাল নহ'বও পাৰে বা বহুত দিনৰ মই পাছত ভিডিঅ' আপলোড কৰিছোঁ আজি তো আশা ৰাখিলোঁ সকলোৱে সহায় সহযোগিতা কৰিব বুলি আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ